নিউ অনলাইন অসম চেনেলত আপোনাক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত দেখাম যে PM কিষাণৰ লিষ্ট কেনেকৈ চাব, আপোনাৰ নাম আছে নে নাই। আপোনাৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি কিনে তাত লিখিব PM কিষাণ লিখাৰ পিছত এনেকুৱা এটা পেজত আহিব। আহি কিনে ইয়াত বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজত আহিব। ইয়াত প্ৰথমতে ষ্টেটটো সিলেক্ট কৰিব। ষ্টেট আসাম, অলপ ৰ'ব। তাৰপিছত ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট এনে এটা সিলেক্ট কৰি লৈছোঁ, বৰপেটা। যিকোনো এটা ডিষ্ট্ৰিক্ট সিলেক্ট কৰিছোঁ। তাৰপিছত সাব ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব। আপোনাৰ সাব ডিষ্ট্ৰিক্ট কি হয় সেইটো সিলেক্ট কৰিব। এনে এটা সিলেক্ট কৰি লৈছোঁ মই বাৰু। এতিয়া ব্লক কি হয় আপোনাৰ সেইটো সিলেক্ট কৰিব। অলপ এইবাৰ ভিলেজ কি হয় আপোনাৰ সেইটো সিলেক্ট কৰিব। মই এনে এখন সিলেক্ট কৰি লৈছোঁ। গেট ৰিপৰ্টত ক্লিক কৰিব। তাৰপিছত অলপ সময় ৰ'ব। ৰোৱাৰ পিছত আপোনাৰ মাজত এনেকুৱাকৈ লিষ্টখন আহি যাব। তাতে আপোনাৰ নাম আছে নে চেক কৰিব। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। এই ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিছে চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।